অধ্যাপক বিশিষ্ট বিজ্ঞানী ডক্টৰ মহেন্দ্ৰ বৰগোহাঁইৰ পৰলোক প্ৰাপ্তি। মৰাণত শোকৰ ছাঁ। মৰাণ লাচিত নগৰৰ নিবাসী বিশিষ্ট বিজ্ঞানী অধ্যাপক তথা অসম পেট্ৰকেমিকেলছৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী সঞ্চালক বিশিষ্ট সমাজকৰ্মী ডক্টৰ মহেন্দ্ৰ বৰগোহাঁইৰ মৃত্যুত শোকৰ ছাঁ। হায়দৰাবাদৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লোৱাৰ পিছত আজি নশ্বৰ দেহ মৰাণৰ নিজা বাসগৃহলৈ লৈ অনা হয়। অসম পেট্ৰকেমিকেলছত দীৰ্ঘদিন ধৰি কাৰ্যবাহী সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰা ব্যক্তিজনে 1999 চনত অৱসৰ গ্ৰহণ কৰে। ছাত্ৰ অৱস্থাৰে পৰা কাব্য চৰ্চা আৰম্ভ কৰা ডক্টৰ বৰগোহাঁইৰ প্ৰকাশিত কবিতা পুথি হৈছে হিয়াৰ হাৰ। বিভিন্ন শৈক্ষিক সামাজিক অনুষ্ঠানৰ সৈতেও জড়িত আছিল ডক্টৰ বৰগোহাঁই। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ভগ্নী বুলবুল গগৈ বৰগোহাঁইৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ডক্টৰ বৰগোহাঁই। মৃত্যুৰ সময়ত বিশিষ্ট ব্যক্তিজনে পৰিয়ালত 2জন পুত্ৰ আৰু 2 কন্যাক এৰি থৈ গৈছে। ডক্টৰ বৰগোহাঁইৰ মৃত্যুৰ পিছত তেওঁৰ বাসগৃহত উপস্থিত হৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। ডক্টৰ মহেন্দ্ৰ বৰগোহাঁই অসমৰ এগৰাকী বিশিষ্ট বুদ্ধিজীৱী তথা অসম পেট্ৰকেমিকেলছৰ মেনেজিং ডাইৰেক্টৰ হিচাপে তেখেত কালি দেহাৱসান ঘটে হায়দৰাবাদত। মৰাণ লাচিত নগৰৰ নিবাসী। আমি হঠাৎ তেখেতৰ দুখৰ খবৰ বিয়পি পোৱাৰ লগে লগে সমগ্ৰ অঞ্চলতে মৰাণ শোকৰ ছাঁ পৰিছে। আজি তেখেতৰ মৃতদেহ আহি লাচিত নগৰ পাইছেহি আৰু সকলো মৰাণবাসী ৰাইজ আহি উপস্থিত হৈছে আৰু খন্তেক সময়ৰ পাছতেই তেখেতৰ মৰণতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব। আৰু তেখেত এগৰাকী সঁচাকৈ খুব সমাজকৰ্মী আছিলে আৰু এগৰাকী শিক্ষাবিদ আছিলে। ইংলেণ্ডৰ ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ পৰা তেখেতে PhD ডিগ্ৰী লৈছিল আৰু ইয়াৰ পাছতে অসমৰ কেইবাখনো কলেজতে অধ্যাপনা কৰিছিলে। বিশেষকৈ আমাৰ জয়সাগৰ শিৱসাগৰ কলেজত তেখেতে অধ্যাপনা কৰিছিলে আৰু প্ৰায় শিক্ষানুষ্ঠানৰ সৈতে তেখেতে ওতঃপ্ৰোতভাৱে জড়িত হৈছিলে। অৱসৰৰ পাছত নামৰূপৰ পেট্ৰকেমিকেলছৰ পৰা অৱসৰৰ পাছতে মৰাণৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগত জড়িত হোৱাৰ উপৰিও নিজকে শিক্ষাৰ সৈতে জড়িত কৰি ৰাখিছিলে। এগৰাকী ব্যক্তিক আমি এইবাৰ যথেষ্ট মৰ্মাহত হৈছোঁ। পৰিয়ালত তেওঁৰ 2জন ব্যক্তি, 2গৰাকী কন্যা আৰু তেখেতৰ পৰিবাৰ ইতিমধ্যে ঢুকাইছে। তেখেতৰ পৰিবাৰ নামৰূপ কলেজৰ ৰাসায়ন বিভাগৰ তেখেত অধ্যাপনা কৰিছিলে। তেখেতো ৰাসায়ন বিভাগৰে শিক্ষক আছিলে। তাতে তেখেতে PhD লৈছিল।